हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स आज এই ভিডিওত আমি এবাৰ অৰ্থাৎ 2024 বৰ্ষত মেট্ৰিক পৰীক্ষাত যিসকল ষ্টুডেণ্টছ ষ্টাৰ বা 75% লৈ উত্তীৰ্ণ হৈছে আৰু তাৰে ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা কেশ এৱাৰ্ডৰ বাবে এপ্লাই কৰিছিল তো তেওঁলোকক এই এৱাৰ্ডৰ টকা তেওঁলোকৰ বেংক একাউণ্টত কেতিয়া চৰকাৰে পঠাব সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে এই এৱাৰ্ডৰ টকা বিতৰণ কৰাৰ আগতে তোমালোকৰ এটা মিটিং অৰ্গেনাইজ কৰা হ'ব য'ত তোমালোকক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ এখন চাৰ্টিফিকেট দিয়া হ'ব আৰু সেই চাৰ্টিফিকেটখন লোৱাৰ পিছতে তোমালোক এই এৱাৰ্ডৰ টকাটো লাভ কৰিবলৈ সক্ষম হ'বা। তো এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ চাৰ্টিফিকেট বিতৰণী সভাটো তোমালোকৰ কেতিয়া অৰ্গেনাইজ কৰা হ'ব আৰু ষ্টুডেণ্টছ এই মিটিংখন অৰ্গেনাইজ কৰাৰ আগত তোমালোকক প্ৰত্যেককে কল কৰা হ'ব। তো সেই কলটো অহাৰ পিছত তোমালোকে কেতিয়া ক'ত যাব লাগিব আৰু তোমালোকক কি কি ডকুমেণ্টছ তোমালোকৰ লগত লৈ যাব লাগিব তো এই সম্পূৰ্ণ জনাম। খালি তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলৰ পোনপ্ৰথমবাৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ ফাৰ্ষ্ট আমি চাই লওঁ যে তোমালোকৰ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ চাৰ্টিফিকেট বিতৰণৰ সভাটো কেতিয়া পতা হ'ব আৰু তোমালোকে কেনেকৈ গম পাবা যে কোনদিনা তোমালোকৰ এই মিটিংখন পতা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে একো চিন্তা কৰিব নালাগে কাৰণ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তোমালোকৰ এই আনন্দৰাম বৰুৱা বঁটা বিতৰণৰ যিটো সভা সেইটো তোমালোকৰ অৰ্গেনাইজ কৰা হ'ব। আৰু এইবাৰ অলপ তোমালোকৰ বঁটা বিতৰণৰ ক্ষেত্ৰত অলপ পলম হৈ আছে কাৰণ চৰকাৰে তোমালোকৰ এই স্কিমটোৰ লগতে আন এটা স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো ইয়াৰ কামো তোমালোকৰ অতি সোনকালে কৰাৰ চেষ্টা চৰকাৰে কৰি আছে। কিন্তু ষ্টুডেণ্টছ তোমালোকে চিন্তা কৰিব নালাগে কাৰণ নিযুত মইনা আঁচনিৰ আগতে তোমালোকৰ এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ টকা বিতৰণৰ কামটো চৰকাৰে আগতে শেষ কৰিব আৰু নিযুত মইনা আঁচনিৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো যিহেতু তোমালোকৰ 1 অক্টোবৰত সকলো ছাত্ৰ ছাত্ৰীৰ একাউণ্টত দিয়া হ'ব সেই অক্টোবৰ মাহৰ আগতে অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তোমালোকৰ এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ চাৰ্টিফিকেট বিতৰণৰ যিটো মিটিং সেইটো অৰ্গেনাইজ কৰা হ'ব। তো তোমালোক চিন্তা কৰিব নালাগে আৰু এই মিটিংখন পতাৰ 2 বা 3 দিন আগতে চৰকাৰে তোমালোকৰ স্কুলসমূহলৈ এটা নটিছ প্ৰেৰণ কৰিব যে কেই তাৰিখে ক'ত আৰু কেতিয়া মিটিংখন তোমালোকৰ অৰ্গেনাইজ কৰা হ'ব আৰু সেই নটিছখন অহাৰ পিছতে তোমালোকক কল কৰা হ'ব স্কুলৰ পৰা যে ক'ত কেতিয়া আৰু কোনদিনা তোমালোকৰ মিটিংখনত উপস্থিত হ'ব লাগিব। আৰু ষ্টুডেণ্ট যিদিনাখন এই মিটিংখন পতা হ'ব তো সেইদিনা তোমালোকৰ মিটিংখনত উপস্থিত থকাটো বাধ্যতামূলক কাৰণ সেইদিনাখনেই তোমালোকক এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ চাৰ্টিফিকেটখন বিতৰণ কৰা হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাজতে মই তোমালোকক এটা কথা ক'বলৈ পাহৰিলোঁ যে এই মিটিংখন পতাৰ আগতে তোমালোকৰ এটা নামৰ তালিকা যাক মেৰিট লিষ্ট বুলিও কোৱা হয় তো সেই মেৰিট লিষ্টখন চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক স্কুললৈ এটা প্ৰেৰণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকল এই মেৰিট লিষ্টতে তোমাৰ নামৰ লগতে সেই সকলো এলিজিবল ছাত্ৰ ছাত্ৰীৰ নাম থাকিব যিসকল নেকি এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ ফাইনেলি নগদ ধন লাভ কৰিব। তো তোমালোক চিন্তা কৰিব নালাগে কাৰণ যেতিয়া এই মেৰিট লিষ্টখন চৰকাৰৰ ফালৰ পৰা ৰিলিজ কৰিব তেতিয়া তোমালোকৰ স্কুলৰ পৰা তোমালোকক জনাব আৰু এই মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ পিছতেই চাৰ্টিফিকেট বিতৰণী সভাটো তোমালোকৰ পতা হ'ব আৰু সেই মিটিংখনতে তোমালোকক প্ৰত্যেককে মাতি এটা এটাকৈ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ চাৰ্টিফিকেট দিয়া হ'ব। আৰু ষ্টুডেণ্টছ এই মিটিংখনতে তোমালোকৰ লাইভ এটা কনফাৰেন্স হ'ব য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া ইত্যাদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু সেই লাইভ ভিডিঅ' কনফাৰেন্সতে প্ৰত্যেক ষ্টুডেণ্টছৰ বেংক একাউণ্টত এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ নগদ টকাসমূহ ডাইৰেক্টলি চেণ্ড কৰিব। তো ষ্টুডেণ্টছ এনেদৰে তোমালোকৰ এই এৱাৰ্ডৰ টকাসমূহ দিয়া হ'ব। তো ষ্টুডেণ্টছ মই তোমালোকক কমপ্লিট প্ৰচেছটো জনাই দিলোঁ যে ক'ত কেতিয়া কেনেদৰে তোমালোক এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যিটো কেছ টকা সেইটো লাভ কৰিবা। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো যদিহে তোমালোকৰ ভিডিঅ'টো অলপ ইনফৰ্মেটিভ লাগে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলৰ প্ৰথমবাৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো পুনৰ লগ পাম এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।